অসম জনজাতি সাংস্কৃতিক মহাসভাৰ হোজাই জিলা অধিৱেশনত উপস্থিত থাকিব মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাং। যোৱা 9 নৱেম্বৰ 2025 তাৰিখে আনুষ্ঠানিকভাৱে গঠন কৰা অসম জনজাতি সাংস্কৃতিক মহাসভাৰ হোজাই জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সভাৰ লগতে জিলা সমিতিৰ প্ৰথমখন অধিৱেশন অহা 10 জানুৱাৰী 2026 তাৰিখে জিলাখনৰ অন্তৰ্গত বৰবহাৰ কান্দুৰা হানছে গাঁওস্থিত কাৰ্বি সাংস্কৃতিক সমাজৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰাৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে। জয়ভদ্ৰ মেচক সভাপতি, মমতা থাউচেনক উপসভাপতি, গণেশ ইংটিক সাধাৰণ সম্পাদক, ৰিজুমণি বড়ো ডিমাচা, পৰিচয় বে, ৰাজীৱ হাজং আৰু ৰঞ্জু বৰদলৈক সাংগঠনিক সম্পাদক, প্ৰদীপ তেৰাং আৰু দীপেন স্বৰ্গীয়াৰীক সম্পাদক, পদ্মিনী দাউলাগুফুক মুখপাত্ৰ, দয়াল চন্দ্ৰ ক্ৰৌক মুখ্য উপদেষ্টা, প্ৰসাদ ক্ৰৌ, কানিয়া ইংটি, অসীম বসুমতাৰী, ৰামচন্দ্ৰ দাউলাগুফু, ৰামসিং টিমুং, ৰীনা দেউৰী, বাবুল হাজং, যদেশ দাউলাগুফু, জৰ্নেল ৰংহাং, ৰামচন্দ্ৰ দাউলাগুফুক উপদেষ্টা মণ্ডলী আৰু মনালিছা কৃপী, নবীন পাটৰ, দেৱকুমাৰ বৰ্মন, ৰুস্তম চাংমা আৰু দীপ বসুমতাৰীক সদস্যা হিচাপে লৈ অসম জনজাতি সাংস্কৃতিক মহাসভাৰ হোজাই জিলা সমিতিৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি চলাইছে। অধিৱেশনৰ কাৰ্যসূচী অনুসৰি সেইদিনা পুৱা 8:30 বজাত বন্তি প্ৰজ্বলন, পতাকা উত্তোলন, পুৱা 9 বজাত শ্বহীদ তৰ্পণ, মৌন প্ৰাৰ্থনা আৰু পুৱা 10 বজাত মুকলি সভা অনুষ্ঠিত হ'ব। সভাত সভাপতিত্ব কৰিব অসম জনজাতি সাংস্কৃতিক মহাসভাৰ হোজাই জিলা সমিতিৰ সভাপতি জয়ভদ্ৰ মেছে। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাঙে। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব পৰিষদৰ বান নিয়ন্ত্ৰণ আৰু পৰ্যটন বিভাগৰ কাৰ্যবাহী সদস্য ৰিতেশ ইংহিয়ে। সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব অসম জনজাতি সাংস্কৃতিক মহাসভাৰ ৰাজ্যিক সভাপতি দেৱেন্দ্ৰ বসুমতাৰীয়ে। এই অধিৱেশনৰ লগত সংগতি ৰাখি অসম জনজাতি সাংস্কৃতিক মহাসভাৰ হোজাই জিলা সমিতিয়ে এখন কেলেণ্ডাৰ প্ৰকাশ কৰাৰো সুব্যৱস্থা কৰা হৈছে। সেয়েহে অসম জনজাতি সাংস্কৃতিক মহাসভাৰ সকলো শ্ৰেণীৰ লোককে উপস্থিত থাকি সভাখন সুস্থ বৃদ্ধি কৰাৰ লগতে অধিৱেশনখন সাফল্যমণ্ডিত কৰি তুলিবলৈ জিলা সমিতিখনে সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনাইছে। পশ্চিম কাৰ্বি আংলঙৰ পৰা নাৰায়ণ বৰুৱাৰ ৰিপৰ্ট, অসম ডেইলি লাইফ। অসম জনজাতি সাংস্কৃতিক মহাসভা হোজাই জিলা সমিতিৰ তৰফৰ পৰা আমি যি কাৰ্যসূচী ৰাখিছোঁ অহা 10 তাৰিখে মানে শনিবাৰে জানুৱাৰীৰ 10 তাৰিখে পুৱা 8:30 বজাৰ পৰা আমাৰ কাৰ্যসূচী আমি আৰম্ভ কৰিম পতাকা উত্তোলনৰে। তাৰপিছত আবেলি 3টামান বজালৈকে আমাৰ কাৰ্যসূচী থাকিব। কি কাৰ্যসূচী আমাৰ ধৰি লওক আমাৰ কেন্দ্ৰীয় যিসকল নেতৃত্ব, কেন্দ্ৰীয় সভাপতি যেনে ৰাজ্যিক সভাপতি দেৱেন বসুমতাৰী থাকিব, মহামন্ত্ৰী থাকিব, তেনেকুৱা বিশিষ্ট ব্যক্তিসকলে আমাৰ ইয়াত আহিব। তেওঁলোকে আমাক অৱগত কৰাব এই নৱগঠিত হোজাই জিলা সাংস্কৃতিক মহাসভাৰ লক্ষ্য আৰু উদ্দেশ্য কি, ৰাইজক আৰু গণ্যমান্য ব্যক্তিসকলৰ ওচৰত উপস্থাপন কৰিব, দাঙি ধৰিব। আমাৰ সমাজ ব্যৱস্থাত যিখিনি জনজাতি ভাই আছে, আমাৰ জনজাতি লোকসকলক তেওঁলোকে লগ ধৰিব। কি কেনেকুৱা আমি কাম কৰি যাব লাগে নিজৰ জাতি জনগোষ্ঠীৰ কাৰণে, সংস্কৃতি ৰক্ষাৰ কাৰণে। আপোনালোকে যেনে জাতিটো ৰক্ষা কৰিবলৈ হ'লে সংস্কৃতিটো বহুত প্ৰয়োজন আছে, আৰু সংস্কৃতি ৰক্ষা কৰিবলৈ হ'লে নিজস্বভাৱে প্ৰতিটো জনগোষ্ঠীৰে নিজস্ব সংস্কৃতি আছে আৰু তেওঁলোকে পৰিচালনা কৰি আছে। কিন্তু সমূহীয়াভাৱে কিছুমান কেতিয়াবা মাত দিবলৈ লগাত পৰে। সমূহীয়াভাৱে আমি একত্ৰিত হৈ যাবলৈ হ'লে এই অসম জনজাতি সাংস্কৃতিক মহাসভাখনৰ জন্ম হৈছে আৰু হোজাই জিলা সমিতি সেইটো কাৰ্যসূচীৰে আগুৱাই যাবলৈ বিচাৰিছোঁ আৰু তেওঁলোকৰ সহযোগ আমি কামনা কৰি দিনজোৰা কাৰ্যসূচী থাকিব। তাতে আমাৰ বিভিন্ন কলাকৃষ্টি আমাৰ ইয়াতে প্ৰদৰ্শন হ'ব একেবাৰে গাঁৱলীয়া হিচাপে। আৰু আমি ভোজনৰ ব্যৱস্থা কৰিছোঁ। প্ৰথমতেতো পুৱাৰ ভাগতে আমি জলপানৰ ব্যৱস্থা, তাৰপিছত পৰ্যায়ক্ৰমে আমি 1 বজাত ভোজনৰ ব্যৱস্থা কৰিছোঁ। আমাৰ জনজাতীয় ট্ৰাইবেল খানা হ'ব ইয়াতে, আপোনালোকে জানেই। তাৰপিছতে আকৌ মুকলি সভা হ'ব। আৰু আমি ইনভাইট কৰিছোঁ বিশিষ্ট অতিথি হিচাপে আমাৰ CM ছাৰ, কাৰ্বি আংলং অট'নমাছ কাউন্সিল ডক্টৰ তুলিৰাম ৰংহাং ডাঙৰীয়াক। তেওঁ আহিব, আশ্বাস দিছে। আৰু তেওঁৰ লগতে উপস্থিত থাকিব আমাৰ যি EM ৰিতেশ ইংহি ডাঙৰীয়া উপস্থিত থাকিব, তেওঁ EM
গতিকে তেওঁ উপস্থিত থাকিব আৰু যিসকল আমাৰ জনজাতিৰ বিষয়ববীয়া থাকিব ইয়াতে লগতে আমাৰ কিছু গণ্যমান্য ব্যক্তি উপস্থিত থাকিব আৰু তেনেকুৱা দিনজোৰা কাৰ্যসূচীৰে আমি এই কাৰ্যসূচীখন আগুৱাই নিম।